অহাকালি ৰাতিপুৱা 10 বজাত আমাৰ যে ৰবীন্দ্ৰ ভৱন আছে হাইলাকান্দিত, এই ৰবীন্দ্ৰ ভৱনত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে আমাৰ ইয়াত আহি আমাৰ কাৰ্যকৰ্তাখিনিক সম্বোধন কৰিব। ইয়াত যিখন কাৰ্যক্ৰম ৰখা হৈছে এইটো হ'ল আমাৰ কাৰ্যকৰ্তা সন্মিলন। এই কাৰ্যকৰ্তা সন্মিলনত তেখেতে আমাক মাৰ্গদৰ্শন কৰাব, আমাৰ পাৰ্টি মানে আগলৈ কেনেকৈ আগবাঢ়িব, চৰকাৰৰ কি পৰিকল্পনা, যি হওক মানে একটা বিকশিত অসমৰ যি বিষয়টো আছে এই বিষয়টো আমাৰ ওপৰত দাঙি ধৰিব। সেইমতে আমিও আমি বহুত উৎফুল্লিত। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইলেকশ্যনৰ আগত ইয়াত আহিছিলে, আমাক সম্বোধিত কৰিছিলে। আকৌ ইলেকশ্যন যোৱাৰ 6 মাহ নহওঁতে তেখেতে আকৌ আহি আছে আমাৰ ইয়াত। আমি নিতৌ আনন্দিত। আমাৰ এনেকুৱা কৰ্মতৎপৰ মুখ্যমন্ত্ৰী পাই পেলাই আমি খুব উৎফুল্লিত আৰু আমি চাই আছোঁ যে এই মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ গোটেই অসম তথা আমাৰ হাইলাকান্দিও বহুত ফালে আগুৱাই গৈ আছে।